নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিলৈ মই জুৰি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 5 জেঠ 20 মে বুধবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেষ ৰাশি। মেষ ৰাশিৰ ব্যৱসায়ত বৃদ্ধি। মেষ ৰাশিৰ জাতক জাতিকাসকল যদি ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকৰ ব্যৱসায়ত বৃদ্ধিৰ যোগে দেখা দিছে। বৃষ ৰাশি। বৃষ ৰাশিৰ আলহীৰ আগমন। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰলৈ আজিৰ দিনটোত অতিথিৰ আগমন ঘটিব পাৰে, গতিকে আপোনালোকে অতিথিক আমন্ত্ৰণ জনাবলৈ সাজু থাকিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যৱসায়ত ক্ষতি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে যদি ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকে ব্যৱসায় কৰোঁতে সাৱধানেৰে কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়ত ক্ষতি হোৱাৰ যোগে দেখা দিছে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ শত্ৰু ভয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত পুৰণি অথবা নতুন শত্ৰুৰ পৰা ভয়ৰ যোগে দেখা দিছে, গতিকে আপোনালোকে শত্ৰুৰ পৰা আজিৰ দিনটোত আঁতৰি থাকিবলৈ চেষ্টা কৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ হঠাৎ আঘাতৰ ভয়। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ক'ৰবালৈ ওলাই গ'লে সাৱধানেৰে যাব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ হঠাৎ আঘাতৰ ভয়ে দেখা দিছে। কন্যা ৰাশি। কন্যা ৰাশিৰ অৰ্থ চিন্তা। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আৰ্থিকভাৱে চিন্তাৰ সন্মুখীন হ'ব পাৰে, গতিকে আজিৰ দিনটোত আপোনালোকে অৰ্থ ব্যয় কৰোঁতে ভাবি চিন্তিহে কৰিব। তুলা ৰাশি। তুলা ৰাশিৰ কৰ্ম পৰিৱৰ্তন। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নিজৰ কৰ্মস্থানত পৰিৱৰ্তন বা বদলিৰ যোগে দেখা দিছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ নতুন বন্ধু লাভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যদি নতুন বন্ধুত্ব স্থাপনৰ ক্ষেত্ৰত আগ্ৰহী তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকৰ নতুন বন্ধু লাভৰ যোগে দেখা দিছে। ধনু ৰাশি। ধনু ৰাশিৰ বন্ধুৰ দ্বাৰা ক্ষতি। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ বন্ধুৰ পৰা সাৱধানে থাকিব, কাৰণ আপোনালোকৰ বন্ধুৰ মাজতে শত্ৰুও লুকাই থাকিব পাৰে। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিত দুৰ্ঘটনাৰ ভয়। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে থাকিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ সৰু সুৰা দুৰ্ঘটনাৰ যোগে দেখা দিছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সম্পত্তি লাভৰ যোগ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকৰ যিকোনো ধৰণৰ স্থাবৰ বা অস্থাবৰ সম্পত্তি লাভৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অগ্নি ভয়। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত জুইৰ পৰা দূৰৈত থাকিবলৈ চেষ্টা কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ জুইৰ পৰা যিকোনো ধৰণৰ অনিষ্ট সাধনৰ যোগে দেখা দিছে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।